জনাইছোঁ জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া অসম চৰকাৰৰ মুখপাত্ৰ কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্বত থকা মন্ত্ৰী আৰু দীঘলীয়া সময় ৰাজনীতিত আছে ৰাজনৈতিক পৰিক্ৰমা দেখিছে নিৰ্বাচনলৈ খুব সম্ভৱ আমি যিটো সময়ৰ পৰা কথা বতৰা পাতিছোঁ সেই সময়ৰ পৰা 3 সপ্তাহ আৰু আছে নিৰ্বাচন ঘোষণা হ'বলৈ 3টা সপ্তাহৰ পিছতেই ৰাজ্যত নিৰ্বাচন ঘোষণা হ'ব আৰু নিৰ্বাচন প্ৰক্ৰিয়া পুৰাদমে আৰম্ভ হ'ব এতিয়াও অৱশ্যে আপোনালোকৰ ফালৰ পৰা বিৰোধী দলৰ ফালৰ পৰা প্ৰচাৰ অভিযান আৰম্ভ হৈছে বা অন্যান্য যি প্ৰক্ৰিয়া প্ৰস্তুতি সেই সকলো আৰম্ভ হৈছে প্ৰথম কথা এইবাৰ নিৰ্বাচনত শক্তিশালীভাৱে দুটা জোঁটৰ মাজত নিৰ্বাচন অসমত অনুষ্ঠিত হ'ব সেয়া প্ৰায় নিশ্চিত এটা হ'ল শাসকীয় পক্ষ আপোনালোক NDA BJPৰ নেতৃত্বত সিফালে কংগ্ৰেছৰ নেতৃত্বত একাংশ বিৰোধী দল একাংশ বুলি মই এইটো কাৰণে কৈছোঁ হয়তো AIDFৰ লগত মিত্ৰতা নহ'ব কাৰণ নোহোৱাৰ কথাটো নিশ্চিত আৰু বিৰোধীৰ মাজত হিচাপ নিকাচ মিলিবগৈ লাগিব তাৰ বাবে কিছু সময় আছে কোনো এটা দুটা দল যদি ৰৈ যায় সেইটোতো আচৰিত হ'বলগীয়া এই মুহূৰ্তত পৰিস্থিতি নাই গতিকে মূল কথাটো হ'ল যে মূল আপোনাৰ মতে কোনটো বিষয়ৰ ওপৰত নিৰ্বাচন হ'ব আপোনালোকে অসমৰ অস্তিত্বৰ সংকট আপোনালোকে বহিৰাগতৰ আগ্ৰাসন বহিৰাগত মানে বাংলাদেশীৰ আগ্ৰাসন আৰু অন্যান্য কেইবাটাও বিষয়ে পিচ কৰিছে আৰু তাৰ লগতে চৰকাৰে কৰা উন্নয়নমূলক কাম কাজখিনি মূলতঃ কোনটো বিষয়ৰ ওপৰত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি আপুনি ভাবিছে মই নিউজ 18ৰ এজেণ্ডা অসমলৈকে আহি আনন্দ অনুভৱ কৰিছোঁ আৰু আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা কথা স্পষ্ট যে অসমৰ ৰাজনীতিত এতিয়া দুটা ছিষ্টেমত চলে এক হ'ল এছাম মানুহে অসমখনৰ বিকাশ উন্নয়ন আৰু সুৰক্ষা বিচাৰে আৰু এছাম মানুহে অসমখনক আগ্ৰাসন কৰিব বিচাৰে এইবাৰ ৰাজনীতিৰ কথাটোৱে হ'ল যে অসমখনৰ বিকাশ উন্নয়ন সুৰক্ষা কৰিব বিচৰা মানুহসকল আমাৰ লগত থাকিব আৰু অসমক যিসকলে আগ্ৰাসন কৰিব বিচাৰে অসমখনক অনুপ্ৰৱেশকাৰীৰ ভূমি বনাব বিচাৰে আগ্ৰাসন কৰিব বিচাৰে তেওঁলোকে এফালে থাকিব এতিয়া সেই লোকসকল কাৰ লগত থাকিব সমষ্টিভেদে বেলেগ বেলেগ হ'ব কোনোবা কংগ্ৰেছৰ লগত থাকিব কোনোবা AIDFৰ লগত থাকিব কোনোবা হয়তো ৰাইজৰ দলৰ লগত থাকিব কোনোবা AJPৰ লগত থাকিব কোন ক'ত থাকে নাজানো কিন্তু দুটা ভাগত বিভক্ত এটা হ'ল দেশপ্ৰেমী এটা হ'ল দেশক আগ্ৰাসন কৰা মানুহ গতিকে মূল ইছ্যু এইটোৱে হ'ব যে দেশক আগ্ৰাসন কৰিব আমি অসমৰ ৰাইজে দিম নে অসমৰ ৰাইজে দেশৰ উন্নয়ন বিকাশ আৰু দেশৰ সুৰক্ষা বিচাৰিম গতিকে মই নিশ্চয় বিশ্বাস ৰাখোঁ যে অসমৰ ৰাইজে দেশৰ সুৰক্ষা বিচাৰিব বিকাশ বিচাৰিব গতিকে আমাৰ লগত অসমৰ ৰাইজ থাকিব বুলি আমি বিশ্বাস ৰাখোঁ আৰু অসমৰ ৰাইজক সেই আশাৰে ৰাইজৰ সেৱা কৰিবৰ কাৰণে ৰাইজৰ আশা বিচাৰি ৰাইজৰ সঁহাৰি বিচাৰি আমি নিৰ্বাচনলৈকে যাম আপোনাৰ মতে মেৰুকৰণ সম্পূৰ্ণ হৈছে বিৰোধী দল বিভক্ত হৈ থাকক লগ হৈ থাকক তাত কোনো আমাৰ কাৰণে কোনো পাৰ্থক্য নাই অসমত এতিয়া এনেকুৱা প্ৰায় 23ৰ পৰা 26টা সমষ্টি আছে যি সমষ্টিত আমি যিমান চেষ্টা কৰিলোঁ আমি জিকিব নোৱাৰোঁ 23টা সমষ্টি বা 25-26টা 2-4টা অলপ কেতিয়াবা বাঢ়ি যায় কমি যায় গতিকে সেইকেইটা সমষ্টিত কোনে জিকে কোনে প্ৰতিদ্বন্দ্বিতা কৰে তাত আমি প্ৰতিদ্বন্দ্বিতাটো নাই তাত প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছৰ লগত কাৰ হ'ব বা AIDFৰ লগত কাৰ হ'ব আমি নাজানো সেই কথা সেই সমষ্টিকেইটাত আমি নায়েই বাকী যে 100টা সমষ্টি আছে বা 104-5টা সমষ্টি আছে তাত আমি অত্যন্ত সবল প্ৰতিদ্বন্দ্বিতা আগবঢ়াম আৰু আমি তাৰ সৰহসংখ্যক আসনে জিকিব পাৰিম বুলি আমাৰ বিশ্বাস আছে গৌৰৱ গগৈৰ নেতৃত্ব এই মুহূৰ্তলৈকে আপুনি নিজে কংগ্ৰেছত আছিলে তেওঁ প্ৰৱেশ ঘটিছে ঠিক তেনেকুৱা সময়তে আপোনালোকৰ কংগ্ৰেছৰ পৰা প্ৰস্থান ঘটিল গতিকে তেওঁৰ নেতৃত্বই কিমান প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি ভাবে চাওক গৌৰৱ গগৈৰ যিটো নেতৃত্ব সেইটো হ'ল কাগজৰ বাঘৰ দৰে কিছুমানে খুব ডাঙৰকৈ দেখাব বিচাৰি আছে গৌৰৱ গগৈ কিন্তু কথাটো এইটোৱে যে অসমৰ মানুহে চব মানি ল'ব কিন্তু পাকিস্তানৰ চোৰাংচোৱাগিৰিটো মানি ল'ব নোৱাৰে পাকিস্তানৰ হৈ কোনোবাই চোৰাংচোৱাগিৰি কৰিব তেওঁৰ পৰিয়ালৰ এজন মানুহৰ পৰিয়ালৰ যদি 4জন সদস্যৰ 3জনেই বিদেশী হয় তেওঁকনো মানুহে নেতৃত্ব দিব নেকি গতিকে গৌৰৱ গগৈয়ে প্ৰথম নেতৃত্ব লোৱাৰ আগতে অসমৰ ৰাইজক স্পষ্ট কৰিব লাগিব যে তেওঁ পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰা নাছিল তেওঁৰ পত্নীয়ে পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰা নাছিল তেওঁৰ ল'ৰা ছোৱালী তেওঁৰ পত্নী আজিও ভাৰতীয় আজিও ভাৰতক লৈ চিন্তা কৰে এনেকুৱা ধৰণৰ এটা প্ৰমাণ তেওঁ অসমৰ ৰাইজক দিব লাগিব আৰু যদি তেওঁ সেইটো দিব নোৱাৰে তেতিয়াহ'লে অসমৰ ৰাইজৰ ওচৰত ভোট খুজিব যোৱাৰ কেনেকৈ নৈতিক মানে অধিকাৰ থাকিব কওক অসমৰ ৰাইজেনো
জিন্তু গগৈৰ ত্যাগৰ বলিদান পাহৰি যাব নেকি? তেনেকুৱা অজস্ৰ দেশপ্ৰেমিকৰ ত্যাগৰ বলিদান অসমৰ ৰাইজে পাহৰি যাব নেকি? এতিয়া সেইবিলাক কিছুমান মানুহে হ'ল কি, এচাম মানুহ আছে যে আমাৰ চৰকাৰখন, বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখন থাকিলে তেখেতসকলৰ বহুত ক'ৰবাত কষ্ট হয়। সেই চাম মানুহে জোৰ কৰি গৌৰৱ গগৈক ডাঙৰ মানুহ বনাবলৈ চেষ্টা কৰি আছে। কিন্তু আমাৰ নলবৰীয়া বৰপেটীয়া ভাষাত এটা আছে যে বুন্দিয়াক যিমান পাম দিলেও সি ৰসগোল্লা নহয়। গৌৰৱ গগৈক বহুত পাম দিবলৈ চেষ্টা কৰা হৈছে, সি কিন্তু বুন্দিয়া হৈ থাকিব, সি ৰসগোল্লা হ'ব নোৱাৰে। গতিকে চেষ্টা চলাই আছে, বহুতে চলাই থাকক, আমি তেওঁলোকলৈ শুভেচ্ছা দিছোঁ। আপুনি কোৱাৰ মতে যদি গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট, তেনেহ'লে গ্ৰেপ্তাৰ নকৰে কিয়? কি বাধা আছে? চাওক, পাকিস্তানৰ আপুনি এনেকুৱা নহয় যে চোৰাংচোৱাগিৰিটো এটা এনেকুৱা বস্তু যে আপুনি তৎক্ষণাত ধৰি আনিব। চোৰাংচোৱাগিৰি কৰা তেওঁৰ তথ্যখিনি আমাৰ অনুসন্ধানত ওলাইছে। সেই অনুসন্ধানৰ তথ্যখিনি এতিয়া আমি কেন্দ্ৰ চৰকাৰক অৰ্পণ কৰিম। কেন্দ্ৰ চৰকাৰে NIA বা যি কেন্দ্ৰীয় চৰকাৰৰ এজেঞ্চিৰ দ্বাৰা তাক সত্যাসত্য প্ৰমাণৰ কাৰণে যাব। তাৰপিছতে, কাৰণ চোৰাংচোৱাটো এনেকুৱা নহয় যে কাৰোবাৰ ঘৰত গৈ বন্দুক দেখাই গণ্ডগোল কৰিছে তাক ধৰি আনিব পাৰি, কাৰোবাৰ ঘৰত গৈ চুৰি কৰিছে, ডকাইতি কৰিছে, ধৰি আনিব পাৰি। চোৰাংচোৱাটো হ'ল মনে এনেকৈ কৰে যে তাক ধৰাই বহুত টান। গতিকে এতিয়া আমি কৈছোঁ যে তেওঁ পাকিস্তানলৈ 10 দিনৰ কাৰণে গৈছিল। ক'ত আছিল? তেওঁ নিজে স্বীকাৰ কৰিলে যে তেওঁ ৰাৱালপিণ্ডি, তক্ষশিলা গ'ল। ৰাৱালপিণ্ডিৰ তেওঁৰ ভিছাই নাই। কেনেকৈ ৰাৱালপিণ্ডি লৈ গ'ল? ৰাৱালপিণ্ডিক তেওঁক কোনে লৈ গ'ল? আৰ্মি হেডকোৱাৰ্টাৰলৈ তেওঁ কেনেকৈ গ'ল? এই কথাবিলাকতো উত্তৰ দিব লাগিব। তেখেতে কৈ আছে যে তেখেতৰ পৰিবাৰে য'ত কাম কৰিছিল সেই এজেঞ্চিটো বা সেই NGOটোক সমস্ত খৰচ পাকিস্তানৰ এটা এজেঞ্চি বা NGOই বহন কৰিছে। কিয় বহন কৰিলে? পাকিস্তানত কাম কৰা পাকিস্তানৰ এটা এজেঞ্চিয়ে তেখেতে কাম কৰা ইণ্ডিয়াৰ NGO এটা কিয় তেওঁৰ দৰমহা বহন কৰিলে? তাৰোতো এটা যুক্তি লাগিব। তাতকৈ ডাঙৰ কথা হ'ল যে এটা এজেঞ্চিৰ হেড অফ দ্য অফিচ, তেওঁতকৈ তেওঁ 5 গুণ বেছি দৰমহা পায়। তেওঁতো কিবা 2 নম্বৰী কাম কৰিব লাগিব, নহ'লে কিয় তেওঁক 5 গুণ বেছি দৰমহা দিব? আজি হেড অফ দ্য ইনষ্টিটিউটটোৱে 50,000 দৰমহা পাব আৰু তেওঁৰ তলৰ এমপ্লয়টোৱে 2.5 লাখ টকা দৰমহা পাব। কিয় দিছিল দৰমহা? এই কথাবিলাকৰ ওপৰত বিশ্বাস কৰিব পাৰি যে তেওঁ পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰিছে। সেইকাৰণে এই কথাবিলাক প্ৰমাণ হ'ব লাগিব। প্ৰমাণ হ'লেতো জেলত যাব, প্ৰমাণ হ'ব। ইয়াৰ কাৰণে এটা সময় লাগিব, তাৰ কাৰণে এটা প্ৰচেছ লাগিব। আৰু অসম চৰকাৰৰ SITক ধন্যবাদ দিব লাগিব যে ইমান ডাঙৰ তথ্য এটা সুন্দৰভাৱে তেখেতে অনুসন্ধানৰ মাজেৰে অসম চৰকাৰৰ SIT আনি আমাৰ সন্মুখত দিলে। এতিয়া আমি কেন্দ্ৰ চৰকাৰলৈ পঠাম, কেন্দ্ৰ চৰকাৰে তাৰ ওপৰত বিহিত ব্যৱস্থা নিশ্চয়কৈ ল'ব। পাকিস্তানৰ কথা ওলাইছে কাৰণে পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কত কেইটামান শব্দ ব্যৱহাৰ হয়। ভাৰতত পাকিস্তানৰ এজেণ্ট থাকে, এজেণ্টবোৰৰ POK বা ক'ৰবাত হেণ্ডলাৰ থাকে। আপোনালোক কংগ্ৰেছৰ পৰা আহিল, আপোনালোকে কংগ্ৰেছৰ কিছুমান মানুহক এতিয়াও বাহিৰৰ পৰা হেণ্ডেল কৰি আছে, 1-2জনকৈ আনি আছে। আৰু শুনা যায় যে অহা কেইদিনমানত বিধায়ককে ধৰি, মানে নিলম্বিত কেইজনক বাদ দি তাৰ বাহিৰেও কোনো বিধায়ক আপোনালোকে এনেকৈ বাহিৰৰ পৰা এটা পৰিচালনা কৰি আছে, কলা কৌশল কৰি আছে। আৰু তেওঁলোক কোনো যোৱা কিছু সময়ৰ পৰা যোগাযোগত থকাৰ পাছত মূলতঃ আনিবলৈ সাজু হৈ আছে। নানাকেও কিছু থাকি যাব পাৰে, কিন্তু আমি যি শুনিছোঁ যে 2-4জন এজেণ্টক আপোনালোকে থৈয়ে দিব বিচাৰিছে যে তেওঁলোক আহিব নালাগে, পিছত আপোনালোকে কাম কৰিব। আপুনিও এজন যি চম্ভালি থাকে কামটো। ৰাজনীতিৰ কথাটো এইটোৱে যে ৰাজনীতিত নিজৰ দলৰ কামো কৰি থাকিব লাগিব, বিকাশৰ কাৰণে চৰকাৰে কাম কৰি থাকিব। কিন্তু বিৰোধী দল যোন হ'ব তেওঁলোকৰ পৰা খবৰ লোৱাটো এটা ৰাজনীতিৰ অংশ। গতিকে সেই কামটোতো আমি কৰিমেই। সেই কামটো কৰিব নিদিয়াকৈ অবৈধ দুৰ্গ বনোৱা কামটো তেওঁলোকৰ। বিজেপিততো এই কামটো কৰিব নোৱাৰে, তাত আমি দুৰ্গ বনাই ৰাখোঁ যে আমাৰ খবৰ বাহিৰলৈ যাব নোৱাৰে। মোৰ বুলি নহয়, প্ৰতিজন ৰাজনেতাৰ দায়িত্বটো হ'ল যে অপজিশ্যনে কি কৰি আছে, অপজিশ্যনে কেনেকৈ চলি আছে, তেওঁলোকৰ এজেণ্ডা কি, তেওঁলোকৰ ফিউচাৰ প্লেন কি, এইটোতো মই জানিব লাগিব। তেতিয়াই মই ভৱিষ্যতৰ কাৰণে প্ৰস্তুত হ'ম। আৰু ইয়াক কোনো এজেণ্ট বুলি নকয়, এইটো আমাৰ দায়িত্ব, এইটো আমি কৰিবই লাগিব। আৰু কৰিব পৰাটো সফলতা, যোনে কৰিব নোৱাৰে তেওঁ বিফল। আমি কৰিবই লাগিব। আমি এটা কথা ঠিক যে আমি বহু বছৰ ধৰি কংগ্ৰেছত আছিলোঁ, গতিকে কংগ্ৰেছত এতিয়াও চিনাকি বহুত আছে। গতিকে আমাৰ কাৰণে হয়তো এই খবৰবিলাক লোৱা কেতিয়াবা সহজ হয়, সেইটো এটা বেলেগ চেপ্টাৰ। কিন্তু প্ৰত্যেক এতিয়া মই অসমৰ ৰাজনীতিত বিৰোধী দলসমূহ, অকল কংগ্ৰেছ বুলি নহয়, AJPৰ মজিয়াটো কি চলি থাকে খবৰ লৈ থাকোঁ। অন্যান্য যি দল আছে, ৰাইজৰ দলৰ মজিয়াত কি চলি থাকে তাৰ খবৰ লওঁ। ৰাইজৰ দলৰ এক্সিকিউটিভ চলি থাকিলে তাৰ ভিতৰত কি কথা হয় সেই খবৰটো লৈ থাকোঁ। কংগ্ৰেছৰো লওঁ, ৰাইজৰ দলৰ লওঁ, AUDFৰো লওঁ, সকলোৰে খবৰ লওঁ। এইটোতো খবৰ ল'ব লাগিব, এইটো ৰাজনীতিৰ এটা পাৰ্ট।
আৰু সেই পাৰ্টটো আমি কৰোঁ। এতিয়া আমাৰ দলৰ ভিতৰৰ পৰা খবৰ ল'বলৈ অপজিশ্যনে চেষ্টা কৰিব, কিন্তু আমি হয়তো তাক এনেকুৱা অবৈধ দুৰ্গ কৰি ৰাখিম যে সেই খবৰটো তালৈ যাব নিদিওঁ। গতিকে ইয়াত এজেণ্টৰ কথা একো নাই। আৰু এটা কথা ঠিক যে আজিৰ তাৰিখত কংগ্ৰেছ দলত ভাৰতবৰ্ষক ভাল পোৱা মানুহ বা সনাতনী সংস্কৃতিটোক বিশ্বাস কৰা মানুহ তাত থাকিব নোৱাৰে। তাত দুটা প্ৰজাতিৰ মানুহে থাকিব পাৰে। এটা হ'ল মিয়া প্ৰজাতি বা মিয়াক ভাল পোৱা প্ৰজাতি। দ্বিতীয় প্ৰজাতিটো হ'ল তাৰ মাপেক, তাৰ ককাক, তাৰ মাক কোনোবা নহয় কোনোবা মন্ত্ৰী মুখ্যমন্ত্ৰী হ'ব লাগিব। সেই দুটা প্ৰজাতিক বাদ দি বাকী মানুহ কংগ্ৰেছ দলত থকাৰতো পৰিৱেশ নাই। গতিকে সেই দুটা প্ৰজাতিত যিসকল আছে সেই লোকসকল কংগ্ৰেছত থাকিব, আৰু বাকীসকল লাহে লাহে আমি বিচাৰোঁ বা নিবিচাৰোঁ আহিবই, কাৰণ তাত থাকিবই নোৱাৰে। কেনেকৈ থাকিব? সাধাৰণ মানুহৰ পৰিয়ালৰ ল'ৰা ছোৱালী গৈ তাত কি কৰিব? ক'ত অধিকাৰ আছে? এতিয়া গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট বুলি সকলোৱে সন্দেহ কৰাৰ পিছতো কংগ্ৰেছ দলে কিন্তু তেওঁক বচাবৰ কাৰণে প্ৰিয়ংকা গান্ধী আহিছে, কোনোবা আহিছে তেওঁক বচাব লাগে। কিয়? তেওঁ মুখ্যমন্ত্ৰীৰ পুতেক আছিল, ব্লু ব্লাড। কিন্তু সেই কামটো যদি এজন সাধাৰণ মানুহৰ ল'ৰা ছোৱালীৰ ওপৰত হ'লহেঁতেন তেতিয়া আহিলেহেঁতেন নেকি? যদি সাধাৰণ এজন শিক্ষকৰ ল'ৰাই ৰাজনীতিত থাকিলে নেতৃত্ব দিয়াজনৰ বিৰুদ্ধে হ'লহেঁতেন তেতিয়া কিন্তু নাহিলহেঁতেন। সেই কথাটোৰ কাৰণে সাধাৰণ মানুহ তাত থাকিব নোৱাৰে। এতিয়া গৌৰৱ গগৈক বচাবলৈ ৰাহুল গান্ধীও আহিব, প্ৰিয়ংকা গান্ধীও আহিব, চব আহিব। ৰাহুল গান্ধীৰ এগেইনষ্টত বহুত কথা ওলায়, তেতিয়া গোটেই কংগ্ৰেছৰ একেবাৰে চব লাগি যায় ৰাহুল গান্ধীক কেনেকৈ বচাব পাৰোঁ। কিয় বচাব লাগে? যে তেওঁ ৰাজীৱ গান্ধীৰ পুতেক, তেওঁৰ বাপেক প্ৰাইম মিনিষ্টাৰ আছিল। তো বাপেক ককাক প্ৰাইম মিনিষ্টাৰ থাকিলে বা বাপেক ককাক খুৰাক মাক এইবিলাক মন্ত্ৰী বিধায়ক থাকিলে বা মুখ্যমন্ত্ৰী থাকিলে যদি বচাব লাগে, বাকীসকলৰ যদি কোনো অধিকাৰেই নাথাকে, সেই দলটোত কিয় থাকিব মানুহ? গতিকে তাত নথকাটোৱে স্বাভাৱিক। এতিয়া দুটা প্ৰজাতিৰ মানুহ কংগ্ৰেছ দলত থাকিব, এটা হ'ল মিয়াক ভাল পোৱা আৰু মিয়া প্ৰজাতি, আৰু এটা হ'ল বংশবাদৰ দ্বাৰা চলি থকা প্ৰজাতি। এই দুটা প্ৰজাতিক বাদ দি কংগ্ৰেছত আৰু বেলেগ মানুহ থাকিব পৰা পৰিৱেশ আজিৰ তাৰিখত নাই। মিয়াৰ ভোট আপোনালোকে বিচাৰিবনে নিবিচাৰে, আৰু মিয়াই আপোনালোকক ভোট দিব নিদিয়ে, সংখ্যাটো যিমানেই নহওক? কাৰণ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, প্ৰথম কথাটো হ'ল যে আমাৰ আপুনি সামগ্ৰিক আমি যিটো মিয়া বুলি কওঁ, যিটোক আমি মিয়াৰ ডেফিনেশ্যনেৰে বুজাওঁ, সেই চামৰ ভোট আমাক নিদিয়াটোৱে স্বাভাৱিক। কিন্তু আপুনি যদি মিয়াটো অকণমান মুছলমান বা ধৰ্মীয় সংখ্যালঘু পৰ্যায়ত যায়, ধৰ্মীয় সংখ্যালঘু এচাম মানুহে আমাক ভোট দিব। মানে খিলঞ্জীয়া মুছলমানে, যিসকলে অসমখনক ভাল পায়, ভাৰতবৰ্ষক ভাল পায়, অসমৰ হৈ কাম কৰিব বিচাৰে, তেনেকুৱা মানুহতো ধৰ্মীয়ভাৱে ইছলাম ধৰ্মৰ মানুহ আছে। সেই ইছলাম ধৰ্মৰ মানুহ বা সেই মুছলমান মানুহখিনিয়ে আমাক সহায় কৰিব। কিন্তু আপুনি যিটো আমি মিয়া হিচাপে ব্যৱহাৰ কৰোঁ, সেই মিয়াইনো আমাক কেনেকৈ ভোট দিব কওকচোন? হাজাৰ হাজাৰ বিঘা মাটিৰ পৰা তেওঁলোকক আমি উচ্ছেদ কৰিছোঁ, তেওঁলোকৰ অধিকাৰ, তেওঁলোকে যেনেকৈ আমাক আগ্ৰাসন কৰিব বিচাৰিছিল, সেই আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিটো সময়ত আমি থিয় দিছোঁ। আমাক কেনেকৈ ভোট দিব? আমাকতো ভোট দিব নোৱাৰে, আৰু নিদিয়াটোৱে স্বাভাৱিক। গতিকে তেওঁলোকৰ ভোট বিচৰাটো আমাৰ কাৰণে এটা অমূলক কথা। গতিকে আমি সেই মানুহৰ ভোট পাম বুলি ভবা নাই। আমি ভাবোঁ যে যিসকল খিলঞ্জীয়া মুছলমান মানুহ, যিসকলে অসমৰ মাটি বায়ুৰ লগত থাকে, মাটি বায়ুৰ উন্নতি বিচাৰে, যিয়ে আগ্ৰাসন কৰিব নিবিচাৰে, তেওঁলোক আমাৰ লগত থাকিব। ক্ৰমাৎ এই কথাটো স্পষ্ট হৈছে যে যদিও মিয়া বুলি ক'লে কোট আনকোট আপোনালোকৰ স্থিতি স্পষ্ট, কিন্তু বৰপেটা নগাঁৱৰ কেইটামান ভিডিঅ' ভাইৰেল হৈ আছে। বিজেপিত যোগদান কৰিছে, ভাৰত মাতা কি জয় কৈছে, বন্দে মাতৰমো কৈছে, দেখিছে ছ'চিয়েল মিডিয়াত খুব চলি আছে। সেইটো এটা ডাঙৰ সফলতা। যিসকলে আগ্ৰাসন কৰিব আহিছে তেওঁক যদি ভাৰত মাতাৰ জয় গোৱাব পাৰিছোঁ, সেইটোতো আমাৰ ডাঙৰ সফলতা, ধন্যবাদেই দিব লাগে। মানে জয় ক'লে আপোনালোকৰ লগত নহয় নহয়, তেনেকৈতো আনিব লাগিব তাকতো। এতিয়া চাওক, তেনেকৈ আমি সেইসকলক আগ্ৰাসনকাৰীক যদি আমাৰ ছিষ্টেমত আনিব পাৰোঁ যে তেওঁলোকে আগ্ৰাসন কৰা ভাৱটো বাদ দি ভাৰত মাতাৰ জয় দিব খুজিছে, তেতিয়াতো ভাল কথা। এইটোৰ কাৰণে চেষ্টা কৰিব লাগে। কিন্তু মানুহে এটা বেলেগ অৰ্থত তাক লৈ যাব খোজে। কিন্তু মোৰ কথাটো হ'ল যে যিসকল মানুহে আমাক আগ্ৰাসন কৰিবলৈ আহিছিল ছাদুল্লাৰ দিনৰ পৰা, এতিয়া নহয় দেই, স্বাধীনতাৰ আগৰ পৰা ছাদুল্লাই গ্ৰ'ম'ৰ ফুডৰ নামত আগ্ৰাসন কৰিব লৈ আহিছিল, সেই আগ্ৰাসনকাৰীয়ে পৰ্যায়ক্ৰমে আহি 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 আজিৰ এই পৰিৱেশ পালে। 2001 চনত 8% সংখ্যালঘু থকা দেশখনত এতিয়া 40% লৈ আহিলে এই আগ্ৰাসনকাৰীয়ে। সৰু কথা নহয়, আমি এই কথাবিলাক উপলব্ধি কৰিব জানিব লাগিব। 100 বছৰ আগততো ই 6%, 7% আছিল, 100 বছৰত 40% কৰি দিলে।
সেই চাম মানুহে কেনেকৈ আগ্ৰাসন কৰিব বিচাৰিছে চাওক ছাদুল্লাৰ দিনৰ পৰা। আৰু অসমৰ ইতিহাস যদি আপুনি চায়, অসমৰ ইতিহাসত মইনুল হক চৌধুৰীৰ পৰা ছাদুল্লাৰ দিনৰ পৰা সেইসকল যিসকল মুছলিম লীগৰ প্ৰেৰণাৰে আছিল, সেইসকল মানুহে কেনেকৈ অসমখনক আগ্ৰাসন কৰাৰ পৰিকল্পনা কৰিছিল এইবিলাকতো আপোনালোকে জানে। অসমৰ যিসকল মন্ত্ৰীৰ কথা এতিয়া খুব চৰ্চিত হৈ থাকে, কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰীবিলাক, তেওঁলোকৰ উপৰি পুৰুষে ভাসানীৰ লগত কেনেকৈ ঘূৰিছিল, ভাসানীৰ কিমান ক্ল'জ আছিল, ভাসানী ইয়াৰ পৰা যেতিয়া বাংলাদেশ গুচি গৈছিল, ইয়াৰ পৰা যে তেওঁলোকো গুচি গৈছিল, এইবিলাকতো অসমৰ ইতিহাস, অসমে জানে। সেই কথাবিলাক আমি অসমৰ মানুহক বুজাব লাগিব, জনাব লাগিব যে এইবিলাকে অসমৰ ইতিহাস। আৰু এই মানুহবিলাকৰ ওচৰত যদি কেতিয়াবা শাসন গুচি যায়, তেতিয়াহ'লে আমাৰ ভৱিষ্যত শেষ কৰি পেলাব। আমাৰ ভৱিষ্যত অলৰেডি 40% লৈয়ে গ'ল, তেওঁলোকে লৈ গৈ আমাৰ ভৱিষ্যত চেপা মাৰি ধৰিলেই। এতিয়া কেনেকৈ আমি তাৰ পৰা উদ্ধাৰ হওঁ তাৰ পৰিকল্পনা আৰম্ভ হৈছে। তাৰ পৰিকল্পনা ডিলিমিটেশ্যনেৰে হৈছে। আজি যদি ডিলিমিটেশ্যন নহ'লহেঁতেন, তেতিয়াহ'লে এইবাৰ ইলেকশ্যনত এই কেইদিনমান আগত এজন কংগ্ৰেছৰ বিধায়কে কোৱা নাই জানো, আমি 40খন আসনত মুছলমান মানুহ দিব লাগে, সংখ্যালঘু মুছলমানক মানে মিয়াক দিব লাগে। কম ডাঙৰ সাহসৰ কথা নেকি? ভাৰতবৰ্ষৰ দৰে এখন ৰাষ্ট্ৰ, তাত ধৰ্মৰ ভিত্তিত 40জন মুছলমান বিধায়ক হ'ব লাগে বুলি কোৱাটো কিমান ডাঙৰ সাহস? এই সাহস তেওঁলোকে ক'ৰ পৰা পালে? আজি এই সাহসৰ পৰা ডিলিমিটেশ্যন কৰি এতিয়া আপোনালোকৰ আগতে মই যে ক'লোঁ 23ৰ পৰা 26, 40ৰ পৰা 23ৰ পৰা 26লৈতো আহিলে। এয়াই আমাৰ দায়িত্ব। এই কাম কৰিবৰ কাৰণে আমাক অসমৰ জনসাধাৰণে দায়িত্ব দিছে আৰু অসমৰ জনসাধাৰণৰ কাৰণে এই কামখিনি কৰিব লাগিব। উন্নয়নমূলক কাম কাজ, চৰকাৰৰ কাম, এইকেইটা কথাক লৈ নিৰ্বাচন খেলাৰ থল আছিল। কাৰণ এই কথাটোতো আপোনালোকৰ শত্ৰুসকলেও স্বীকাৰ কৰে যে কিছু আপোনালোকে বিগ প্ৰজেক্ট বা ইনফ্ৰাষ্ট্ৰাকচাৰ, আজি পথ যদিও ক'ৰবাত কিছু কাম এতিয়াও চলি আছে, কিন্তু ডেভেলপমেণ্ট ৱৰ্কছেৰে নিৰ্বাচনত আমাৰ এইটো নাভাবিব যে আমি ডেভেলপমেণ্টটো আমাৰ ইছ্যু নহয়। ডেভেলপমেণ্ট আমাৰ মূল ইছ্যু। অসমৰ বিকাশ উন্নয়নৰ কাৰণে আমি ৰাইজৰ ওচৰত ভোট বিচাৰিম। অসমৰ বিকাশ উন্নয়ন আপুনি চাওক, অসমৰ মানুহে এটা সময় আছিল, অসমৰ মানুহে যিবিলাক কথা ভাবিব পৰা নাছিল, সেই কামবিলাক আজি হৈছে। অসমৰ মানুহেনো কেতিয়া ভাবিছিল যে ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগৰে বাছ চলিব, গাড়ী চলিব, ট্ৰেইন চলিব? এইটো অসমৰ মানুহে ভাবিছিল নেকি? আজিতো তাক বাস্তৱ ৰূপ দেখিবলৈ পোৱা হ'ল। অসমৰ মানুহে কেতিয়াবা ভাবিছিল নেকি যে এলিভেটেড কৰিডৰে আমি কাজিৰঙাখন পাৰ হৈ গুচি যাম? বাস্তৱ হৈ পৰি অসমৰ মানুহ, মই গুৱাহাটীত কলেজীয়া দিনৰ পৰাই গুৱাহাটীতে থাকিলোঁ, গুৱাহাটীতে ঘূৰি ফুৰি থাকিলোঁ। কেতিয়াবাতো আমি ভাবিছিলোঁ নেকি যে গুৱাহাটীত কেতিয়াবা দীঘলী পুখুৰীৰ পাৰত ফ্লাইঅভাৰত উঠিম আৰু অনুৰাধা কি আমাৰ বামুণী মৈদামত নামিম? এইটোতো অসমৰ মানুহে, গুৱাহাটীৰ মানুহে ভবাই নাছিল। আজিতো তাক বাস্তৱ ৰূপ দেখিছে। আজি অসমৰ মানুহে প্ৰতিখন জিলাত এখনকৈ মেডিকেল কলেজ, প্ৰতিখন জিলাত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, এই কথাবিলাক অসমৰ মানুহৰ সপোন আছিল। আজি অসমৰ মানুহে দেখিছিল যে নামৰূপ সাৰ কাৰখানা বন্ধ হৈ যায়, তাত আকৌ ইমান হাজাৰ হাজাৰ কোটি টকাৰ ইনভেষ্টমেণ্ট লৈ সাৰ কাৰখানা বন্ধ হোৱা নহয়, তাত নতুনকৈ এমপ্লয়মেণ্ট দিব পৰা পৰিৱেশ আহি। ৰিফাইনাৰী, নুমলীগড় ৰিফাইনাৰী, আজি হাজাৰ হাজাৰ কোটি টকাৰে নুমলীগড় ৰিফাইনাৰী। অসমত কেতিয়াবা ছেমি কণ্ডাক্টৰ হ'ব, ছেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰী হ'ব। এটা ইণ্ডাষ্ট্ৰীত 30,000 মানুহে এমপ্লয়মেণ্ট পাব, 27,000 কোটি টকাৰ এটা ইণ্ডাষ্ট্ৰী হ'ব। এই কথাবিলাক ভাবিব পাৰিছিল নেকি? মই নিজে নলবাৰীৰ ল'ৰা, মোৰ নলবাৰীখনত এনেকুৱা পৰিৱেশ আছিল যে 50 লাখ 1 কোটি টকা ইনভেষ্ট কৰিবৰ কাৰণে মানুহ বিচাৰি নাপাওঁ, ধৰি আনিলে পলাই যায়। আজি সেইখন নলবাৰীত পেপচিৰ দৰে কোম্পানীয়ে 800 কোটি টকা ইনভেষ্টমেণ্ট কৰি ইণ্ডাষ্ট্ৰী কৰিছে। কিমান ডাঙৰ পৰিৱৰ্তন! 800 কোটি টকা চিপছ বনাই আৰু জাগিৰোডত চিপছ নিৰ্মাণ হ'ব। 800 কোটি টকাৰ চিপছ বনোৱা ইণ্ডাষ্ট্ৰী নলবাৰীৰ দৰে এখন সৰু জিলাত আৰম্ভ হোৱাটো কিমান ডাঙৰ পৰিৱৰ্তন! এইবিলাকতো উন্নয়ন বিকাশ আমাৰ লগত আছে। উন্নয়ন বিকাশৰ কাৰণে অসমৰ ৰাইজ আমাৰ লগত সম্পূৰ্ণৰূপে একমত যে হয়, অসমৰ বিকাশ উন্নয়ন। আজি চাওক, অন্যটো বাদ দিয়ক, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ফাষ্টেষ্ট গ্ৰয়িং ইকনমি, অসমৰ দৰে এখন ঠাই, সৰু ঠাই, এইখন অসম ৰাজ্যখন কি পৰ্যায়ত আছিল আপুনিও জানে। এইখন ৰাজ্যক আজি গোটেই ইণ্ডিয়াৰ ইমান ডাঙৰ ডাঙৰ ভাৰতবৰ্ষৰ ৰাজ্যৰ ভিতৰত আটাইতকৈ ফাষ্টেষ্ট গ্ৰয়িং ইকনমি বুলি কোৱাটো কিমান ডাঙৰ স্বীকৃতি! এই কথাবিলাকতো অসমৰ জনা মানুহে বুজি পায়।
যে অসমখনত কি হৈছে তাৰ পিছতো এছাম মানুহে কিছুমান ঋণাত্মক নেৰেটিভ ছেট কৰিবলৈ চেষ্টা কৰে গতিকে সেই ঋণাত্মক নেৰেটিভৰ লগে লগে আমিও তাৰ প্ৰত্যুত্তৰবিলাক দিব লাগিব ডেভেলপমেণ্ট আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সদায় এটা কথা কয় যে বিকাশ বি বিৰাসত বি আমি বিকাশো কৰিব লাগিব আৰু আমাৰ সংস্কৃতিও ৰক্ষা কৰিব লাগিব 10 বছৰ পিছত গৌৰৱ গগৈক ক'ত দেখে চাওক এই নিৰ্বাচনৰ পিছতে মইতো ভাবোঁ যে এই নিৰ্বাচনৰ পিছতে গৌৰৱ গগৈক অসমত দেখা নাপায় কাৰণ 3জন বিদেশী থকা পৰিয়ালৰ মানুহটো আৰু অসমত কি কৰিব এই নিৰ্বাচনত যেতিয়া অসমৰ ৰাইজে প্ৰত্যাখ্যান কৰিব তেওঁক দেখিব যে তেওঁ যি দিল্লীলৈকে গ'ল আৰু দিল্লীৰ পৰা ইয়ালৈ নাহে তেওঁক বিচাৰি ফুৰিব লাগিব কংগ্ৰেছৰ মই আজি আপোনাক ভৱিষ্যতবাণী কৰি তোলোঁ যে এই নিৰ্বাচনৰ ফলাফলৰ পিছদিনাখনে গৌৰৱ গগৈ যে দিল্লীলৈকে যাব আৰু দিল্লীলৈকে গৈ তাৰপিছত আৰু অসমলৈকে অহাৰ লক্ষণে নেদেখিব পাৰে আৰু হয়তো কেতিয়াবা আৰু ইলেকশ্যন আহিলে হঠাৎ আহিব পাৰে আৰু এই ইন দ্য মিন টাইম যদি তেওঁ গৈ এই ধৰণৰ চোৰাংচোৱাগিৰিৰ কথাত ধৰা পৰে তেতিয়াহ'লে কোনদিনা ফটকে ইংলেণ্ডলৈ গুচি যায় তাৰ চিটিজেনশ্বিপ লৈ তাৰো ঠিকনা নাই কাৰণ 3জন মানুহতো ইংলেণ্ডৰ চিটিজেন ব্ৰিটিছ নাগৰিক গতিকে তেওঁনো ব্ৰিটিছলৈকে গুচি যোৱা কি ডাঙৰ কথা ফটকে দেখিব কোনোবাদিনা বোলে তেওঁক চোৰাংচোৱাগিৰিৰ অপৰাধত তেওঁক সন্দেহ কৰিছে আৰু ধৰা পৰিব ফটকে দেখিব যে তেওঁ গুচি গ'ল ইংলেণ্ডলৈকে আৰু তাতে চিটিজেনশ্বিপ লৈ থাকি গ'ল এইটো একো আচৰিত নহ'ব ভৱিষ্যতৰ নেতা হিচাপে শাসকীয় পক্ষৰ পৰা নহয় বিৰোধী পক্ষৰ পৰা অখিল গগৈ লুৰিণজ্যোতি গগৈ বা আন কোনো কাক ক'ত দেখে কোনে নেতৃত্ব ল'ব পাৰিব অখিল গগৈ লুৰিণজ্যোতি গগৈ আমাৰ দৰে সাধাৰণ পৰিয়ালৰ পৰা অহা মানুহ গতিকে অসমখনৰ প্ৰতি তেওঁলোকৰ মৰম নাই বুলি মই নকওঁ মৰম আছে কিন্তু কথাটো হ'ল যে তেওঁলোকৰ যিটো পথ সেই পথটো সঠিক হৈছে নে নাই অসম এতিয়া এনেকুৱা এটা পথত গৈছে যে অসমে এটা সময় আছিল যে অসমৰ পৰা তেল লৈ যায় বুলি আন্দোলন কৰিব লগা হৈছিল যে অসমৰ তেল কিয় বাৰাউনীত ৰিফাইন কৰিব তেজ দিম তেল নিদিওঁ বুলি আমি আন্দোলন কৰিছিলোঁ সেইটো আছিল অসমৰ পৰিৱেশ গতিকে সেই সময়ত আন্দোলন কৰিব লগাটো অসমৰ দায়িত্ব আছিল আজি অসমৰ পৰিৱেশ এইটো যে পাৰাদ্বীপৰ পৰা ওলোটাই তেল নাহিলে আমাৰ 3টা ৰিফাইনেৰী নচলে আমাৰ ৰিফাইনেৰীকেইটা চলিবৰ কাৰণে পাৰাদ্বীপৰ পৰা তেল আহিব লাগে গতিকে আমিতো সেই আন্দোলন কৰাৰ দিন নাই এতিয়া অখিল গগৈৰ কথাটো হ'ল যে তেওঁ প্ৰণৱ বড়োৰ দৰে মানুহক জ্বলাই আন্দোলন কৰে সেই আন্দোলন কৰা পৰিৱেশ আজি অসমত নাই অখিল গগৈয়ে সেইবিলাক বাদ দি ডেভেলপমেণ্ট অসমৰ ছিষ্টেমৰ লগত মিলি কেন্দ্ৰৰ পৰা সহায় লৈ কাম কৰক এই ধৰণৰ চিন্তাৰে কৰিলে আগবাঢ়িব পাৰিব কিন্তু অসমখনক যদি সদায় উচতাই থাকে অসমত এটা আন্দোলনৰ পৰিৱেশ অসমত এটা অশান্তিৰ পৰিৱেশ কাৰণ তেওঁৰ আইডিঅলজিটো মাওইষ্ট বা নক্সালিষ্টৰ দ্বাৰা প্ৰভাৱান্বিত সেই আইডিঅলজিটো আজি অসমত নচলে সেইকাৰণে অখিল গগৈয়ে সেই আইডিঅলজি বা সেই ধৰণৰ কামবিলাক বাদ দি অসমৰ উন্নয়ন তেওঁ শিৱসাগৰৰ বিধায়ক শিৱসাগৰ উন্নয়ন কৰক চৰকাৰখনৰ লগত থাকি কাম কৰক আগবাঢ়ি যাওক তাত আমাৰ ক'বলগীয়া নাই কিন্তু তেওঁ যি ধৰণে ভাবিছে সেই কথাবিলাক আজিৰ তাৰিখত প্ৰযোজ্য তেওঁ এতিয়া প্ৰণৱ বড়োৰ দৰে খিলঞ্জীয়া মানুহক যদি আকৌ জ্বলাব খোজে সেইটো নহ'ব অসমৰ মানুহে সেইটো কৰিব নিদিয়ে কিন্তু অসমৰ মানুহক তেওঁ বিপথে লৈ গৈ গুৱাহাটীৰ মাজমজিয়াতে প্ৰণৱ বড়োক জ্বলাই দিছিলে এটা লুৰিণজ্যোতি গগৈ এতিয়া যদি কৈ থাকে যে আগৰ তেজ দিম তেল নিদিওঁ দৰে আন্দোলন কৰিম তেনেকুৱা ধৰণৰ জাতীয়তাবাদৰ কথা কৈ থাকিম সেইটোতো কোনো প্ৰাসংগিকতা নাই নহয় আজিৰ তাৰিখৰ প্ৰাসংগিকতা এইটোৱে যে আমি নোখোজাকৈ মোদী ডাঙৰীয়াই আমাক হিয়া উজাৰি দিছে এজন প্ৰধানমন্ত্ৰীয়ে অসমৰ দৰে ৰাজ্যক 5টা বছৰত বা 10টা বছৰত 40 বাৰ 37 বাৰ 38 বাৰ অহা উত্তৰ পূৰ্বাঞ্চলৰ 80 বাৰ অহা ই সৰু কথা নহয় অসমৰ পৰা আমি কংগ্ৰেছ দলৰ প্ৰধানমন্ত্ৰী বনাইছিলোঁ 10 বছৰত 10 দিনো নাহিলে অসমৰ পৰাই বনাইছিলোঁ তো 10 বছৰ 10 বছৰত 10 দিনো নাহিলে এতিয়া মোদী ডাঙৰীয়াৰ পৰিৱেশটো এনেকুৱা যে এতিয়া আমি আৰু আন্দোলন কৰি বিচাৰিব লগা নাই মোদী ডাঙৰীয়াই হিয়া উজাৰি দিছে আজি মোদী ডাঙৰীয়াই অসমত ছেমিকণ্ডাক্টৰ দিয়াৰ কাৰণে মল্লিকাৰ্জুন খাৰ্গেৰ ল'ৰাই কি কৈছে যে এইটো বেংগলোৰত হ'ব লাগিছিল কৰ্ণাটকত হ'ব লাগিছিল তাৰ মানে চাওক কৰ্ণাটকেও আজি অসমক লৈ হিংসা কৰা আৰম্ভ কৰিছে অসমক লৈ ঈৰ্ষা কৰা আৰম্ভ কৰিছে যে আমি পাবলগীয়া অধিকাৰক আজি অসমে লৈ গৈছে বুলি তেনেকুৱা পৰিৱেশত অসমত আৰু তেনেকুৱা জাতীয়তাবাদ অসমক শোষণ কৰা অসমক এই ধৰণে কাম কৰা বুলি কোৱাৰ কোনো পৰিৱেশ নাই সেইকাৰণে লুৰিণজ্যোতি গগৈ বুজিব লাগিব যে বাস্তৱ কথাটো কি অখিল গগৈ বুজিব লাগিব যে ইয়াত মাওইষ্ট বা নক্সালিষ্টৰ আইডিঅলজিৰ কাম নচলে তেওঁলোকে এই ধাৰণাটো বাদ দি অসমৰ বিকাশ আৰু উন্নয়নৰ লগত কাম কৰক তেওঁলোকেও সাধাৰণ মানুহৰ পৰিয়ালৰ পৰা অহা সাধাৰণ মানুহৰ অভাৱ অভিযোগ বুজি পোৱা মানুহ এতিয়া কাম কৰিলে ভাল হ'ব
কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থী বাছনিৰ মূল দায়িত্ব প্ৰিয়ংকা গান্ধীক দিছে অসম ভ্ৰমণ কৰি গৈছে জুবিন গাৰ্গৰ সমাধিলৈ গৈ শ্ৰদ্ধাঞ্জলিও অৰ্পণ কৰিছে আৰু ৰাজনীতি নিৰ্বাচনী প্ৰচাৰ ইয়াত প্ৰিয়ংকা গান্ধীৰ সবল উপস্থিতি ই কিবা প্ৰভাৱ পেলাবনে আপোনালোকেতো কংগ্ৰেছত থাকোঁতে তেওঁৰ বিষয়ে যিমান দূৰ সম্ভৱ জানেই বা পাইছেই চাওক যেতিয়ালৈকে পাকিস্তানৰ এজেণ্ট এজনৰ হাতত চোৰাংচোৱা এজনৰ হাতত ৰাজ্যৰ দায়িত্ব থাকিব তেতিয়ালৈকে যিমান চেষ্টা নকৰক কিয় যোনে নাহক কিয় মানি ল'ব কওক প্ৰিয়ংকা গান্ধী আহিলে বা সোনিয়া গান্ধী আহিলে ৰাহুল গান্ধী আহিলে কিনো ফৰক পৰিছে কিয় মানি ল'ব মানুহে প্ৰথম তেওঁলোকে সাহস দেখাব লাগিব যে নাই এওঁৰ নামত পাকিস্তানৰ এজেণ্ট হিচাপে লৈছে তেওঁক আঁতৰাই দিছোঁ এজন অসমৰ খিলঞ্জীয়া মানুহক নেতৃত্ব দিবৰ কাৰণে দিছোঁ অসমৰ ভাল চিন্তা কৰা এজন মানুহ আনিছোঁ তেতিয়া মানুহে কিবা চিন্তা কৰিব এজন পাকিস্তানৰ চোৰাংচোৱা বুলি একদম মোটামুটিকৈ স্পষ্টতাৰে কৈয়ে দিয়া হৈছে তাৰপিছত তেওঁৰ নেতৃত্বতে যদি আকৌ ঠেলি থাকে অসমৰ মানুহে কিয় বিশ্বাস কৰিব কওক কংগ্ৰেছত আপোনাৰ পচন্দৰ নেতা কোন গৌৰৱ গগৈৰ পিছত আপোনাৰ পচন্দৰ নেতা কোন নহয় চাওক কংগ্ৰেছৰ এইবিলাকৰ পিছতো মই আপোনাক এইবিলাকৰ পিছতো কৈ আছোঁ যে আমাৰ যি 23টাৰ পৰা 26টা যি আসন আছে সেইকেইটা কোনোবা বিৰোধী দলে পাবই আমি নাপাওঁ কিয় নাপাওঁ যে সেইকেইটা আমাৰ চিট নহয় গতিকে তেওঁলোকে এই চোৰাংচোৱাগিৰি কৰিলেও পাকিস্তানৰ সমৰ্থন কৰিলেও পাকিস্তানৰ লগত থাকিলেও সেইকেইটা চিটৰ মানুহে সেইবিলাক বুজিও নাপায় কাৰণ সেইবিলাক আগ্ৰাসনকাৰী তেওঁলোকে ভোট দিবই তেওঁলোকক সেই সাহসতে তেওঁলোক আছে সেই সাহসতে তেওঁলোকে সেই সাহস মানে সেই ভোটকেইটা লাগে কাৰণে তেওঁলোক আছে তাৰমানে কংগ্ৰেছত থকা কোনো এজন খিলঞ্জীয়া নেতাক আপুনি এতিয়া এই মুহূৰ্তত ভাল নেতা বুলি স্বীকৃতি নিদিয়ে কোন আছে আপুনি নামটো কওক বাপেক মাক মন্ত্ৰী বিধায়ক নথকা আৰু মিয়াৰ সমৰ্থনত জিকিব নোৱাৰা বা মিয়াৰ লগত নাথাকা কোনজন মানুহ আছে কওক নাম এতিয়া যোন আছে সেইকেইজনৰ নামকেইটা মোক কৈ দিয়ক যে মই তাৰ ৰিপ্লাই দিওঁ আপুনি ক'ব যে অসমৰ খিলঞ্জীয়া মানুহ দেৱব্ৰত শইকীয়া আছিল তেওঁৰ বাপেক মুখ্যমন্ত্ৰী আছিল কাৰণে আছে তেনেকুৱাকৈ যিকেইটা নাম আছে কৈ দিয়ক মোক কওক যে এইকেইটা কংগ্ৰেছ কৰা নাই নেকি এজনো নাই তেনেকুৱা মানুহ এজনো নাইতো আপোনালোকৰ ব্যাখ্যা মানে কি হ'ল প্ৰদ্যুৎ বৰদলৈ এতিয়া নগাঁৱৰ এতিয়া প্ৰদ্যুৎ বৰদলৈ ক'ৰ পৰা জিকে প্ৰদ্যুৎ বৰদলৈ যদি মাৰ্ঘেৰিটাৰ পৰা জিকি থাকিলেহেঁতেন এতিয়া ইতিমধ্যে জইন কৰিলেহেঁতেন তেওঁতো নগাঁৱৰ পৰা জিকে নহয় মিয়াৰ ভোটেৰে মিয়াৰ ভোটেৰে জিকা মানুহটোতো মিয়াৰ ভোটৰ আশাত থাকিবই তেওঁতো যদি মাৰ্ঘেৰিটাৰ পৰা MLA হৈ থাকিলেহেঁতেন ইতিমধ্যে তেওঁ আমাৰ দলত আহি জইন কৰিলেহেঁতেন কিন্তু তেওঁ যেতিয়া মিয়াৰ ভোটেৰে জিকে মানে নগাঁৱৰ পৰা আহি জিকিলে তেতিয়া তেওঁতো থাকিব লাগিব মিয়া মানুহটোতো ভোট দিব লাগিব গতিকে কিয় নাথাকিব গতিকে মই কৈছোঁ যে মিয়াৰ ভোটৰ ওপৰত আশা কৰা আৰু মাক বাপেক মন্ত্ৰী বিধায়ক নোহোৱা এজনো মানুহ তাত নাই বিকাশৰ বিষয়ত যদি ভোট হয় আৰু বিকাশৰ বিষয়ত মন্ত্ৰিত্বৰ পাৰফৰ্মেঞ্চত যদি জয়ন্ত মল্ল বৰুৱাক ভোট দিব লাগে তেনেহ'লে কোন এটা মই যদি কামৰ কথা কওঁ কোনটোত আপুনি ক'ব যে এইটো বিষয় এইটো কামৰ কাৰণে মোক ভোট দিয়ক চাওক প্ৰথম কথা হ'ল যে মোক ভোট দিব নলবাৰীৰ মানুহে নলবাৰীৰ মানুহৰ কাৰণে নলবাৰীৰ চেণ্ট্ৰিক কথাটো এটা বেলেগ হ'ব অসম চেণ্ট্ৰিক কথাটো বেলেগ হ'ব অসমৰ মন্ত্ৰী হিচাপে মই মোৰ সফলতা যিসকলে বিভিন্ন ধৰণে সমালোচনা কৰে তাৰ সন্মুখত মই ক'ম যে অসমৰ সফলতা এইটোৱে যে 1.5% মাত্ৰ 1% মানে মানুহৰ ঘৰত ড্ৰিংকিং ৱাটাৰ বা টেপ যোগে পানী দিয়া ৰাজ্য এখনত মই 82%লৈকে মানুহক পানী দিছোঁ তাতকৈ ডাঙৰ সফলতা মোৰ জীৱনত একো নাই আমি কিন্তু গুৱাহাটীত পানী কিনি খাওঁ সেইটো এতিয়া এটা বেলেগ বিষয় গুৱাহাটীৰ ব্যৱস্থাটো বেলেগ যেতিয়া মই দায়িত্ব লৈছোঁ গুৱাহাটীত মই যেতিয়া দায়িত্ব লৈছোঁ তেতিয়া 12 পৰা 18,000 মানুহে মানে জল বোৰ্ডৰ পানী পাই আছিল এতিয়া প্ৰায় 60,000লৈকে আহিল আৰু মোৰ এই ইলেকশ্যন খেলাৰ আগলৈকে সেইটো মই 75,000লৈকে আনি দিম গতিকে 15,000ৰ পৰা 75,000 মানুহৰ ঘৰলৈকে খোৱা পানী যোগান দিয়াটো মোৰ ডাঙৰ সফলতা আৰু নলবাৰী যেহেতু মই নলবাৰীক প্ৰতিনিধিত্ব কৰোঁ নলবাৰীত যোৱা 5টা বছৰত মই যিমানখিনি কাম কৰাৰ চেষ্টা কৰিছোঁ বা ৰাইজক মই যিমানখিনি দিব পাৰিছোঁ মই ভাবোঁ যে মোৰ ৰাজনৈতিক জীৱনৰ ডাঙৰ সফলতা নলবাৰী হ'ল শিক্ষাৰ নগৰী নলবাৰীত প্ৰথমবাৰ বিধায়ক হওঁতে এখন ইউনিভাৰ্চিটি আৰম্ভ কৰিছিলোঁ বিশ্ববিদ্যালয় এখন পলিটেকনিক কলেজ আৰম্ভ কৰিছিলোঁ সেয়া মোৰ সেই সময়ৰ সেই 5 বছৰৰ সফলতা আছিল এখন মহিলা ITI আৰম্ভ কৰিছিলোঁ সেই সময়তে সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ এই 5 বছৰত আহি এই মহিলা ITI এখন সম্পূৰ্ণ কৰিলোঁ প্লেনেটেৰিয়াম এটা আৰম্ভ কৰিছিলোঁ এইটো সম্পূৰ্ণ কৰিলোঁ মেডিকেল কলেজখন কমপ্লিট কৰিলোঁ এখন ইঞ্জিনিয়াৰিং কলেজ বনাই মোটামুটি সম্পূৰ্ণ পৰ্যায়লৈ আনিছোঁ এখন কলেজত নতুনকৈ সায়েন্স ষ্ট্ৰীম MNC গাৰ্লছ কলেজত সায়েন্স ষ্ট্ৰীম আৰম্ভ কৰিলোঁ নলবাৰীত
অফিচ কাছাৰীৰ অৱস্থা শোচনীয় আছিল এটা ইণ্টিগ্ৰেটেড DC অফিচ হ'ল কনভেনশ্যন চেণ্টাৰ হ'ল নলবাৰী চহৰৰ ৰাস্তা ঘাট কৃত্ৰিম বানপানীৰ অজস্ৰ সমস্যা আছিল আজি অসমৰ একমাত্ৰ এখনেই চহৰ যিয়ে মাত্ৰ 5টা বছৰৰ ভিতৰত কৃত্ৰিম বানপানীৰ সমাধান সূত্ৰ এটা বিচাৰি পাইছে যে সমাধান কৰা আজিৰ তাৰিখত 3 বছৰ আগত 4 বছৰ আগত নলবাৰীত এজাক বৰষুণ দিলে একাঠু পানী হৈছিল এতিয়া এজাক নহয় ধাৰাসাৰ বৰষুণ দিলেও ইমিডিয়েটলি পানী ওলাই যায় সেই পৰ্যায়লৈকে আনিলোঁ সিমানেই মোৰ নলবাৰীৰ কাৰণে 5 বছৰত ইমানখিনি কৰিব পাৰিছোঁ মই ভাবোঁ নলবাৰীৰ ৰাইজে মোক আৰু আশীৰ্বাদ দিব যাতে কাম কৰিব পাৰোঁ বিহুৰ পিছত নিৰ্বাচন হ'লে এজাক দুজাক বৰষুণ কিন্তু নিৰ্বাচনৰ আগতে হৈও যাব পাৰে যে প্ৰমাণ পাই যাম চাওক মই যোৱা দুটা বাৰিষাটো মোৰ সন্মুখতে গ'ল যোৱা দুটা বাৰিষাততো নলবাৰীৰ মানুহে সেই অসুবিধাবিলাক নাপালে গতিকে মোৰ বিশ্বাস আছে যে সেই কামটোত মই সফল হৈছোঁ কৰিবলগীয়া আৰু আছে অজস্ৰ কৰিবলগীয়া আছে নলবাৰীৰ দৰে ঠাইত আজি এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ষ্টেডিয়াম এটা 1000 মানুহ বহি সুন্দৰভাৱে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিব এটা অডিটৰিয়াম এইবিলাক নলবাৰীৰ কাৰণে কল্পনা আছিল মানুহে যে এইটো লাগে আজি ৰাস্তা ঘাটৰ পৰা আজি গোটেই নলবাৰীত সোমোৱাৰ পৰা আপুনি এটা পৰিৱৰ্তন যিকোনো এজন মানুহক লৈ গৈ যদি নলবাৰীত নমাই দিয়ে মই কৈছোঁ যে 5 বছৰ নলবাৰীলৈকে নোযোৱা মানুহ এজনক নলবাৰীৰ মাজমজিয়াত নি থিয় কৰাই এৰি দিয়ক চকুত বান্ধি লৈ যাওক আৰু এৰি দিয়ক সি যদি নলবাৰীখন মানে আচৰিত হ'ব যে নলবাৰীত ক'ত এনেকুৱা হৈ গ'ল নেকি নলবাৰী সেইটোৱে পৰিৱেশ যিকোনো মানুহ আপুনি আজি যাওক যাই পেলাই নলবাৰী চহৰৰ মাজত থিয় হৈ চাই আহক 5 বছৰ আগৰ নলবাৰী আৰু আজিৰ নলবাৰী যদি মই ক'ৰবাত মিছা কথা কৈছোঁ আপুনি নিজে গৈ চাই আহক সিমানটোতো সাহসেৰে ক'ব পাৰোঁ শেষ প্ৰশ্ন PTRৰ আসন বুজাবুজিৰ অংকটো কি হ'ব দলৰ আসন বুজাবুজি দলৰ BPF UPPL সমীকৰণ মিলা নাই নহয় তেনেকুৱা কথা নহয় আমাৰ এতিয়ালৈকে কথাটো এইটোৱে যে আমি তিনিওটা দলে NDAৰ লগতে আছোঁ আৰু সেইকাৰণে দলৰ নেতৃত্বই সিদ্ধান্ত ল'ব যে অহা নিৰ্বাচন আমি কেনেকৈ খেলিম এইটো কথা ঠিক যে BTCত UPPL আৰু BPF দুইটা দল একেলগে থকাটো কিছু কঠিন তেওঁলোকৰ পৰিপ্ৰেক্ষিতত আমাৰ পৰিপ্ৰেক্ষিতত একো কঠিন নহয় আমি আমাৰ লগত দুইটা দলে থাকিব পাৰে কিন্তু BTCৰ তেওঁলোকৰ স্থানীয় পৰিপ্ৰেক্ষিতত দুইটা দল একেলগে আমাৰ লগত থকা কঠিন গতিকে সময়ৰ হতত এই কথাটো কলৈকে যাব বা নেতৃত্বই কেনেকৈ মিলা মিছা কৰি চলাব সেয়া নেতৃত্বই সিদ্ধান্ত ল'ব আৰু মই যেহেতু BTCৰ ওচৰতে থাকোঁ বা মোৰ সমষ্টিটো একেবাৰে BTCৰ লগতে লাগি থকা গতিকে BTCৰ ৰাজনীতিৰ লগত অকণমান জড়িত হৈ থাকোঁ বা যোৱা নিৰ্বাচনতো জড়িত হৈ থাকোঁ আমাৰতো আশা এইটোৱে যে সকলোকে লৈ সমগ্ৰ বড়ো জনগোষ্ঠীক লৈ আমি একেলগে চলিব পৰাটো আমাৰ কাৰণে ভাল আমি সেইটো বিচাৰোঁ কিন্তু স্থানীয় যেতিয়া সমস্যাবিলাক থাকিব এই স্থানীয় ৰাজনৈতিক সমস্যাবিলাকে ক'ত কি ধৰণৰ সিদ্ধান্ত ল'বলৈ বাধ্য কৰে সেইটো সময়ে দেখা যাব বিধানসভা নিৰ্বাচনৰ আগে আগে ৰাজ্যসভাৰ এখন BPF UPPLলৈ বোনাছ দিব নেকি চাওক 3খন আসন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে আমি 3খন আসনতে নিৰ্বাচন খেলিম আৰু আমাৰ বিশ্বাসো আছে যে অসমৰ উন্নয়ন বিকাশ আৰু অসমৰ সামগ্ৰিক সুৰক্ষাৰ পৰিৱেশটো দেখাৰ পিছত মই ভাবোঁ যে 3খন আসনতে বিধায়কসকলে আমাক বিজয়ী কৰিব মানে আমাক 2খনতো আমি জিকিমেই একেবাৰে আমাৰ আৰু 3খনতে জিকাৰ পৰিৱেশ আমাৰ আছে আৰু সেই ধৰণে আমি 3খনত অনায়াসে জিকিব পাৰিম বুলি আমাৰ বিশ্বাস আছে এইটো প্ৰশ্নৰ উত্তৰ কেৱল সংখ্যাৰে দিব কিমান আসন পাব মিত্ৰজোঁটে আপোনালোকৰ মিত্ৰজোঁটে কিমান আসন পাব চাওক সংখ্যাটো আমাৰ কাৰণে কোৱা উচিত নহয় বা কোৱাটো মোৰ কাৰণে সম্ভৱো নহয় কিন্তু এটা কথা ঠিক যে প্ৰচণ্ড বহুমত বুলি যিটো কয় NDA মই ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দল NDA এটা প্ৰচণ্ড বহুমত পাব যিটো বহুমতে প্ৰমাণ কৰিব যে অসমৰ জনসাধাৰণে আমাৰ বিকাশ আমাৰ উন্নয়ন আমাৰ জাতিটোৰ প্ৰতি কৰা সুৰক্ষাৰ কাৰণে হিয়া উজাৰি ভোট দিছে ধন্যবাদ জনাইছোঁ জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া নিৰ্বাচনী পথাৰত পুনৰ লগ পাম ধন্যবাদ জনাইছোঁ ধন্যবাদ অংশগ্ৰহণ কৰাৰ কাৰণে আৰু অনুষ্ঠান সামৰণি মাৰিলোঁ ধন্যবাদ